চাওকচোন মুখ্যমন্ত্ৰীৰ ভাষা। মই মুখ্যমন্ত্ৰীৰ পৰা জানিব পাৰিছোঁ সোণাপুৰত যে গুলি মাৰি মানুহবিলাকক যে উচ্ছেদ কৰিছিল, কাক চেলেঞ্জ কৰিছিল, কোনে চেলেঞ্জ কৰিছিল? দুখীয়া মানুহবিলাকে। গৰু খেতিত যে মানুহখিনিক মাৰাৰ পিছত, গুলি মাৰাৰ পিছত যে তাত জঁপিয়াই আছিল, কোনে কাক চেলেঞ্জ কৰিছিল? তাত লাহৰী ঘাটত যে মানুহ যে মাৰিলে, ৰূপহীত যে গুলি মাৰি মানুহখিনিক মাৰি পেলাই তাত যে এভিকশ্যন কৰিলে, তাত কাক কৰিছিল? বিভিন্ন ধৰণৰ এই কথাবিলাক কৈ সুবিধা কোনে কৰে? মুখ্যমন্ত্ৰীৰ লগত থকাই আন কিছুমান লোক বিভিন্ন ভেষত। কালি এটা দল, ৰাজনৈতিক দল আহিছে, আহি ৰাস্তা কিনাৰতে ধৰ্ণা দি গুচি গৈছে মুখ্যমন্ত্ৰীৰ কথা মতে। এই সময়খিনিত তেওঁলোকে মোক দুখ দিয়ে। আমি কি চৰকাৰ নেকি? সাধাৰণতে চৰকাৰ এইখিনিকে আমি ভাঙিছোঁ নেকি? চৰকাৰক ক'বলৈ হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াবলৈ তেওঁলোকৰ সাহস নাই, কাৰণ তেওঁলোকে এওঁলোকৰ ওপৰত ভৰসা কৰি থাকে। তেওঁ যি শিকাই দিয়ে সেইমতে কাম কৰে। ৰাইজে কি বুজি পোৱা নাই? তোমালোকে যে ভেষণ ধৰি আছা, বদৰুদ্দিন আজমল ডাঙৰীয়া ইমান দিন নাই, কালি পোষ্ট এটা কৰিছে। এই সময়খিনি ৰাজনীতি কৰা সময় নেকি? মই আগতেই কৈছোঁ যে এই সময়খিনি সকলো একগোট হৈ মানুহখিনিক বচাব লাগে। এই কথা নাই। এতিয়া কেৱল হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাই তেওঁলোকে উগ্ৰ মিঠা, উগ্ৰ পিঠা দুটা বৰবিষ একগোট হৈছে। আমি এই ক্ষেত্ৰত কোনো ৰাজনীতি নকৰোঁ। আমি কোনো ইয়াত চেলেঞ্জৰ কথা নাই। আমি এইবিলাক ভাঙা নাই। যোনে ভাঙিছে তেখেতক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আমি কোনো কাটৰ অনুৰোধ কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই দুখীয়া মানুহৰ স্বাৰ্থত অলপ আপুনি এই মানুহখিনিক সহযোগিতা কৰক, এই এভিকশ্যনটো আপোনালোকে বন্ধ কৰক। আৰু বহুত অৰ্ডাৰ ওলাইছে, মই আপোনাক ক'ম। এইখিনি অঞ্চলতো কিবা কৰিব খুজিছিল, চৰকাৰে কৈছে এতিয়া নকৰে, সেই বিষয়ে মই একো নকওঁ। গতিকে এতিয়া যদি আপোনালোকে কিবা সুধিব বিচাৰে, আমি এইখিনি ক'ব তো কি ক'ম? মোৰ ক'বলৈকে একো নাই। আমি চৰকাৰ কংগ্ৰেছ চৰকাৰ আহিলে কেটেগৰিকেলি কালি আমি কৈছোঁ যে ভূমিহীন মানুহ যিসকল আছে, এইসকলক মাটি দিয়াৰ দায়িত্ব অফিচিয়েলি আজি মই ইয়াত বহি কংগ্ৰেছ দলৰ পৰা আমি কৈছোঁ যে যিসকল ভূমিহীন আছে সেইসকলক দিম, যিসকলক ঘৰ পাবলগীয়া আছে সেইসকলক ঘৰ বনাই দিম, আৰু যিসকলক আপোনাৰ অকল ইয়াতে নহয়, মই যোৱা পৰহি গৈছোঁ কাৰ্বি আংলঙত, তাতো আপোনাৰ টি গাৰ্ডেনৰ আমাৰ ট্ৰাইবেল মানুহক ঘৰ মাটি উচ্ছেদ কৰি পেলাই আদানীক দিব ওলাইছে। 9,000 বিঘা মাটি আজি আপোনাৰ ডিমা হাছাওত দিব ওলাইছে। আমি এই কঠীয়া ভাঙা সেই ছোৱালীকেইজনীকো সেই মাটি আমি ঘূৰাই দিম আমাৰ চৰকাৰ আহিলে। আমি অন্যায়ভাৱে অত্যাচাৰ কৰা এই যিবিলাক মানুহ উচ্ছেদিত হৈছে, যিসকলৰ দুখীয়া মানুহ আইন কানুনৰ মাজেৰে ভূমি পাব লাগে, আমাৰ চৰকাৰৰ প্ৰধান কাম হ'ল অন্ন, বস্ত্ৰ, বাসস্থান। এইকেইটা দিয়াৰ দায়িত্ব আজি মুখ্যমন্ত্ৰীৰ কথা বতৰাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত লোৱা যেন তেওঁক নালাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এই কথাত আমি কোনো ধৰণৰ কথা ক'ব খোজা নাই। আপুনিয়েই চবতকৈ ডাঙৰ মানুহ, আপুনি এই যিটো দুখীয়া মানুহৰ ঘৰ ভঙা এই কথাবিলাক আপোনালোকে বন্ধ কৰক।